এদিন এখন মোগল সম্ৰাটে আকবৰক তেওঁৰ তৰোৱালখন পৰিষ্কাৰ কৰি আছিল। তৰোৱালখন পৰিষ্কাৰ কৰি থাকোঁতে হঠাৎ তৰোৱালখন লাগি আকবৰৰ আঙুলি এটা কাট খাই বহুতো তেজ ওলাই পৰিল। সেই সময়ত আকবৰৰ প্ৰিয় মন্ত্ৰী বীৰবল তাতেই উপস্থিত আছিল আৰু বীৰবলক মহাৰাজক ক'লে, যি হয় ভালৰ কাৰণেই হয়। এই কথাষাৰ শুনা মাত্ৰ আকবৰৰ বহুতো খং উঠে আৰু তেওঁ খঙেৰে কয়, বীৰবল, তোমাৰ ইমান সাহস, মোৰ আঙুলি কাটিছে আৰু তুমি কৈছা যি হয় ভালৰ কাৰণেই হয়। মহাৰাজ খঙেৰে সেনাপতিক আদেশ দিলে, বীৰবলক বন্দী কৰি লোৱা, আৰু সেনাপতিয়ে বীৰবলক বন্দী কৰি ৰাখিলে। এই ঘটনাটোৰ কেইদিনমান পাছত আকবৰ চিকাৰ কৰিব গ'ল আৰু জংঘল ঘূৰি ঘূৰি তেওঁ সকলোৰে পৰা আঁতৰি অকলশৰীয়া হৈ গ'ল। তেওঁ সকলোকে মাত লগালে, কিন্তু কাৰো পৰা একো উত্তৰ নাপালে। কিছুক্ষণৰ পিছত তেওঁ জংঘলত থকা আদিবাসীসকলৰ মুখামুখি হ'ল আৰু আদিবাসীসকলে আকবৰক বন্দী কৰি তেওঁক এটা মন্দিৰত নি তাত তেওঁক বলি দিয়াৰ তৈয়াৰী কৰিবলৈ ল'লে। কিন্তু আদিবাসীসকলে এজন হঠাৎ দেখিল যে তেওঁৰ এটা আঙুলি কটা আৰু তেওঁলোকৰ নিয়ম অনুসৰি কোনো অসম্পূৰ্ণ মানুহক বলি দিয়া নহয়। তেওঁলোকে বাধ্য হৈ মহাৰাজ আকবৰক এৰি দিলে। আকবৰ নিজৰ ৰাজ্য ঘূৰি আহি বীৰবলক সকলো কথা পাতি ক'লে। তেতিয়া বীৰবলে মহাৰাজক ক'লে, মইতো আগতেই কৈছিলোঁ মহাৰাজ, যি হয় ভালৰ কাৰণেই হয়। মহাৰাজ তেতিয়া বীৰবলক ক'লে, আচ্ছা, মোৰ লগত ভালেই হ'ল, কিন্তু তোমাৰ লগত কি ভাল হ'ল? তেতিয়া বীৰবল হাঁহি হাঁহি ক'লে, মোৰ লগতো আৰু ভাল হৈছে মহাৰাজ। তেতিয়া মহাৰাজ আচৰিত হৈ ক'লে, কেনেকৈ? বীৰবলে তেতিয়া ক'লে, চাওক মহাৰাজ, আপুনি যদি মোক জেলত বন্দী নকৰিলেহেঁতেন তেনেহ'লে ময়ো আপোনাৰ লগত চিকাৰ কৰিলোহেঁতেন আৰু আপোনাৰ আঙুলি কটা বুলি তেওঁলোকে আপোনাক এৰি মোক বলি দিলেহেঁতেন। হয় মহাৰাজ, যি হয় ভালৰ কাৰণেই হয়। আমাৰ জীৱনতো মাজে মাজে সময় এনেকুৱা বেয়া কিবা হয় আৰু আমি ভাবোঁ মোৰ লগতে এনেকুৱা কিয় হয়? পৃথিৱীৰ সকলোতকৈ দুৰ্ভাগ্যৱান হয়তো ময়েই। কিন্তু প্ৰকৃততে আমি যিটোক ইমান বেয়া ভাবোঁ, আচলতে সেইটো ইমান বেয়া নহয়, আৰু সেই বেয়াটোৰ লগত যুদ্ধ কৰোঁতে ভাল কিবা আমাৰ জীৱনত হৈ যায়, যিটো আমি অনুভৱ কৰিব নোৱাৰোঁ। আৰু এইটো বুজিবলৈ কেৱল মাত্ৰ সময়ৰ প্ৰয়োজন। সময় পাৰ হ'লে আপুনি বুজিব পাব সেই বেয়াটোৰ আঁৰত ভাল কিবা আপোনাৰ জীৱনত ঘটিছে। আপুনি নিজে এবাৰ ভাবি চাওক, এনেকুৱা কিবা ঘটনা আপোনাৰ লগত অতীতত ঘটিছিল আৰু তেতিয়া আপোনাক বহুতো বেয়া লাগিছিল, আৰু এতিয়া বা কি ভাল হৈছে বা হৈ আছে, সেয়ে যি হয় ভালৰ কাৰণেই হয়। তোমাৰ চেষ্টা কোনেও নেদেখে যদি তুমি সফল নোহোৱা, কিন্তু প্ৰতিটো সফলতাৰ পিছত থাকে অপ্ৰাণ চেষ্টা। যদি তুমি বেয়া পৰিস্থিতিতো হাঁহিব পাৰা, তেনেহ'লে তুমি জয় হ'ব পাৰিছা। সমস্যা দেখি পলাই নাযাবা, এদিন এই সমস্যাবোৰ হ'ব তোমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষা। যাক যিমান বেছি তুমি মূল্য দিবা, তেওঁ তোমাক সিমানেই বেছি সচতীয়া ভাবিব। সঁচা বন্ধু তেওঁ হয় যিজন হাঁহিৰ পিছত থকা সকলো কষ্ট বুজি পায়। জীৱনত আগুৱাই যাবা হ'লে অপমানবোৰ লগত ৰাখা, অভিমানবোৰ নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দি যায়। জীৱনৰ সকলোতকৈ ডাঙৰ জয় হ'ল এনেকুৱা কিবা কৰি দেখুওৱা, যিটো সকলোৰে বাবে কল্পনাৰ অতীত হয়। কেৱল এইটো মনত ৰাখিবা,
তোমাৰ জীৱনত তুমি কেৱল পাৰ্মানেণ্ট, বাকী সকলোৱে টেম্পৰাৰী। যদি তুমি জীৱনত সফলতা পাব বিচাৰা তেনেহ'লে এটা নিয়ম সকলো সময়তে মনত ৰাখিবা। কেতিয়াও নিজকে মিছা কথা নকবা। ডিয়াৰ জীৱন, যিমান ইচ্ছা খেলি থকা মোৰ লগতে ময়ো হাৰ মানিব শিকাই নাই। জীৱনৰ আঘাত অহাটো পাৰ্ট অফ লাইফ, আৰু সেইবোৰ হাঁহি মুখে পাৰ কৰাটো আৰ্ট অফ লাইফ। বৃষ্টিৰ অবিহনে যিদৰে ৰামধেনু দেখা নাযায়, তেনেদৰে ব্যৰ্থতাৰ অবিহনে সফলতা পোৱাও নাযায়। যিসকলে অলপতে কান্দি দিয়ে তেওঁলোকে কেনেকুৱা মানুহ হয় জানেনে? 1 নম্বৰ, যিসকলে অলপতে কান্দি দিয়ে তেওঁলোকৰ দুখ দীৰ্ঘদিন নাথাকে, তেওঁলোক সহজতে আগবাঢ়ি যাব পাৰে। 2 নম্বৰ, এনেদৰে মানুহক বহুতো ভীতু ভাবে, কিন্তু আচলতে এওঁলোকে যথেষ্ট সাহসী। এওঁলোকে সহজতে নিজৰ সমস্যাবোৰ সন্মুখীন হ'ব পাৰে। 3 নম্বৰ, কান্দি দিয়ে ষ্ট্ৰেছ কমে, নাকান্দি লুকুৱাই ৰাখিলে ষ্ট্ৰেছ বাঢ়ি থাকে। 4 নম্বৰ, এওঁলোকে বহুতো আত্মবিশ্বাসী হয়, মানুহে কি ভাবিব সেইটো ভাবি নাথাকে। 5 নম্বৰ, এওঁলোকক কন্দা দেখি নাটক বুলি ভাবিলে বিপদৰ সময়ত কিন্তু সাহায্যৰ হাত এওঁলোকৰ পৰাই পাব। আনে কি ভাবিছে, আনে কি কৰিছে এইবোৰ ভাবি কেতিয়াও একো নকৰিবা। মনত ৰাখিবা, জীৱনত তোমাৰ আনৰ নহয়। বিশ্বাস বহুতো সৰু এটা শব্দ, এইটো পঢ়িবলৈ 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ 1 মিনিটমান সময় লাগে, বুজিবলৈ কেইটামান দিন লাগে, আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। ভৰসা তাকে কৰা যিজনে তোমাৰ এই 3টা কথা বুজি পায়। 1 নম্বৰ, হাঁহিৰ আঁৰত লুকাই থকা দুখ, খঙৰ পিছত থকা ভাল পোৱা, মনে মনে থকাৰ পিছত কাৰণ। নিজকে এনেদৰে সজাই লোৱা যিজনে তোমাক অকলশৰীয়া কৰি এৰি গৈছে, তেওঁ যেন এদিন তোমাক দেখি আফচোচ কৰে। সময় তাকে দিয়ে যিজনে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তেওঁৰ লগতে ৰাখা যিজনে তোমাৰ গুৰুত্ব বুজে। অৱহেলা বহুতো ভয়ংকৰ এটা বস্তু, যিটোৰ এজন জীৱিত মানুহৰ জীয়াই থকাৰ ইচ্ছাক মাৰি দিয়ে। সকলোবোৰ তোমাৰ বিপৰীতে গুচি গ'লে তোমাক কেৱল মানি ল'ব লাগিব, এনেদৰে হয়তো সকলোবোৰ তোমাৰ পক্ষতে হ'ব। আজি বিয়াৰ দিন চলিলে মানি লোৱা, বেয়া মুহূৰ্তটো জয় কৰি পৃথিৱীক প্ৰমাণ কৰি দিয়া যে তুমি দুৰ্বল নহয়। কিয়নো আজীৱন সকলোৰে বেয়া হৈ নাথাকে, সকলোৰ সময়ত হাত এৰি দিয়ে। সময় এদিন উভতি আহিব, সেইদিনা সকলোৱে হিচাপ মিলাব। তোমাৰ লগত যি ঘটিছিল সেই সকলোবোৰৰ পৰা হিচাপ পাবা। যি আছে সেইটোক লৈ সুখী থাকা, তাতকৈ বেছি কিবা পাব বিচাৰিলে যি আছে সেইটোকে হেৰুৱাব দিবা। জীৱনত বেটাৰ কাৰোবাক পায় তাতকৈ বেটাৰ কাৰোবাক বিচাৰি যোৱা, তেনেহ'লে চাবা তৰা বিচাৰি গৈ পোহৰ দিয়া জোনটোকে হেৰুৱাই দিবা। কথাবোৰ যদি মন চাই গৈছে প্লিজ এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ভালেই থাকিব। ধন্যবাদ।